নমস্কাৰ বন্ধুসকল সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া দেখি গম পাইছে যে মই বিহুলৈ ওলাইছোঁ আৰু আপোনালোক সকলোৱে গম পাইছে যে আমাৰ বাপুতিসাহোন বিহুটোৱে বিশ্বৰ অভিলেখৰ দিশে আগবাঢ়িছে আৰু তাৰে ময়ো এগৰাকী অংশীদাৰ আৰু আমাৰ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ আমাৰ মানে প্ৰেক্টিছ চলি আছে আজি হল শেষৰটো দিন মানে 5 নম্বৰটো দিন আজি আৰু এয়া মই আজি আমাক বিহু সাজতে যাবলৈ দিছে এইকেইদিন নৰ্মেল চাদৰ মেখেলা পিন্ধি গৈছিলোঁ আৰু আজি বিহু সাজত যাবলৈ দিছে যিহেতু তো আমি সকলোৱে বিহু সাজত যাম আজি আৰু এয়া ৰেডি হৈ লৈছোঁ পুৰা মই তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ বোলো ঘৰতে আৰু এইকেইদিন একেবাৰে ভিডিঅ' মই মানে ওলাওঁ আৰু যাওঁ লৰালৰিকৈ ভিডিঅ' তেনেকৈ কৰিবলৈ হোৱা নাছিলে ইয়াৰ আগৰ ভিডিঅ' এটা মই এনেই কেইটামান ক্লিপ দিছিলোঁ বাৰু সেইটো চাগে চাইছে আপোনালোকে আৰু আজি ভাবিলোঁ আজি শেষৰটো দিন যিহেতু ইয়াত তো ভিডিঅ' এটা কৰি থওঁ আৰু সেই বুলিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ঘৰতে তো ভিডিঅ'টো চাই থাকিব শেষলৈকে এয়া বিহুৰ সাজত নাচনীয়ে স্কুটিত গৈ আছে পুৰা লাইন পাতি আছে গিনিজ বুকৰ কাৰণে গিনিজ বুকৰ ৰেকৰ্ড কৰিবৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টা হাতত লোৱাৰ বাবদ আমি গোলাঘাট জিলাৰ খুমটাই সমষ্টি এতিয়া আমি আহি ইয়াতে 5টা দিন আপোনালোকক বিহু কৰ্মশালা বিহু ৰিহাৰ্চল হিচাপে আমি ঢোল বাদ্য পেঁপা বাদ্য তাল বাদ্য ৰিহাৰ্চল হিচাপে আমাক যিটো স্ক্ৰিপ্ট দি পঠিয়াইছিলে সেই স্ক্ৰিপ্টৰ মতে আমি সুদূৰ গুৱাহাটীৰ পৰা দুগৰাকী প্ৰশিক্ষক আমাৰ মাজত উপস্থিত আছিল আমাৰ দিগন্ত কোঁৱৰ আপোনালোকৰ সকলোৱে পৰিচিত তেখেত এজন প্ৰশিক্ষক তোমাকতো দেখাই নাই তোমাৰ ঘৰ ক'ত কাৰ্বি আলম ইয়াত দিছা ৰম্পি কাৰ্বি ল'ৰা কি কৰি আছা ইয়াত কি মই বিএড কলেজত চাকৰি কৰোঁ বিএড কলেজত দেখিছা দিয়া চাকৰি এটা তোমাৰ পেঁপা বজোৱাজনক কি বুলি কৰিব কোনে কৈছে পেঁপা বজাওঁতেহে পেঁপা লৈ থকাজনক কি বুলি কয় কি বুলি কয় বিহুৱা বুলি কেনেকৈ ক'ব পেঁপাহঁতক ক'ব মহ চোৱাটোক গৰু চোৱা বুলি কেনেকৈ ক'ব লাগে ঠিক আছে বাৰু হেৰি কৰোঁ পেঁপাটো আকৌ চাম শুদ্ধ পেঁপা লৈ থকাজনক পেঁপা দায়ী বুলি কয়
মুখেৰে গোৱা ও গৰু চালে লগা সবে মুখেৰে গোৱা আজি লাষ্টৰ দিন আৰু আজি সবে গাই দিয়া আৰু ৰেজিষ্টাৰ লৈ আছে চব বহি আছে এনেকে ৰেজিষ্টাৰ কৰি আছে মেমজনীয়ে